দেশত প্ৰথমবাৰৰ বাবে সামগ্ৰীৰ দাম কমিব কাৰণ জিএছটিৰ নতুন কৰ বা নতুন দুটাকৈ স্তৰ নিৰূপণ কৰা হৈছে। থুৰতে প্ৰথমে জনাই লৈছোঁ কি সামগ্ৰীৰ দাম হ্ৰাস পাব পাৰে। ইতিমধ্যে যি নেক্সট জেন জিএছটি ৰিফৰ্ম বুলি কোৱা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ঘোষণা কৰিছে। এই অনুসৰি কি সামগ্ৰীৰ দাম কমিব। পুৰণা জিএছটি আছিল চুলিত ঘঁহা তেল চেম্পু গা ধোৱা চাবোন 18% আছিল জিএছটি, যি 18% জিএছটি এমআৰপিৰ সৈতে সংযুক্ত হৈ থাকে সেয়া ভৰিব লাগে আৰু এতিয়া নতুন জিএছটি হ'ল 5%। অৰ্থাৎ 100 টকা যদি এটা চেম্পু বা এডোখৰ গা ধোৱা চাবোনৰ দাম আছিল, অৰ্থাৎ সেই 100 টকাত 18 টকা সংযুক্ত হৈ আছিল, এতিয়াৰে পৰা 18 টকাৰ পৰিৱৰ্তে 5 টকাহে সংযুক্ত হৈ থাকিব। গতিকে দাম নিঃসন্দেহে হ্ৰাস পাব চুলিত ঘঁহা তেল চেম্পু তথা গা ধোৱা চাবোনৰ। অন্যান্য কি সামগ্ৰীৰ দাম কমিব সেয়া আমি আপোনালোকক এইবাৰ দেখুৱাইছোঁ। অন্যান্য সামগ্ৰীৰ ভিতৰত উল্লেখনীয় টুথপেষ্ট, পুৰণা জিএছটি 18%, টুথব্ৰাছ ছেভিং ক্ৰীম পুৰুষৰ, বাটাৰ ঘি চিজ স্প্ৰেড পুৰণা জিএছটি 12% আছিল, এতিয়া 5% হ'ব। পেকেটত থকা ভুজিয়া চানা নামকিন পাকঘৰৰ বাচন বৰ্তন, প্ৰাপ্তবয়স্কৰ নেপকিন, চিলাই মেচিনৰ যন্ত্ৰাংশ পুৰণা জিএছটি 12 আছিল, এতিয়া 5 হ'ব। জীৱন বীমা আৰু স্বাস্থ্য বীমা এতিয়াৰে পৰা জিএছটি দিব নালাগে। হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত জিএছটি দিব নালাগে। থাৰ্মোমিটাৰ মেডিকেল অক্সিজেন স্বাস্থ্য পৰীক্ষা গ্লুকোমিটাৰ পুৰণা জিএছটি 12% আছিলে, এতিয়াৰে পৰা নতুন জিএছটি 5% হ'ব। মেপ চাৰ্ট গ্লোবাৰ পেন্সিল শাৰ্পনাৰ শিক্ষাত ব্যৱহৃত সামগ্ৰী, ক্ৰেয়নছ পেষ্টেলছ ছাত্ৰ ছাত্ৰীৰ টোকা বহী শিক্ষা ক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী, ইৰেজাৰ শিক্ষা ক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী ইয়াৰো জিএছটি হ্ৰাস কৰা হৈছে। ট্ৰেক্টৰৰ টায়াৰ আৰু যন্ত্ৰাংশত 18% জিএছটি আছিলে, 5%লৈ হ্ৰাস কৰা হৈছে। সকলো ধৰণৰ ট্ৰেক্টৰত জিএছটি 5%লৈ কমোৱা হৈছে। কৃষি ক্ষেত্ৰৰ বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত 12% আছিলে, নতুন জিএছটি হ'ব 5%। আৰু গাড়ীৰ সকলো যি 1200cc পৰ্যন্ত যি মডেল তাতো জিএছটি কমিছে আৰু মটৰ চাইকেলৰ ক্ষেত্ৰতো জিএছটি হ্ৰাস কৰা হৈছে। টিভিৰ ক্ষেত্ৰতো জিএছটি হ্ৰাস কৰা হৈছে। সৰু ডাঙৰ সকলো টিভি মনিটৰ এইবিলাকতো এতিয়া জিএছটিৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে মূল্য হ্ৰাস পাব। নিঃসন্দেহে এয়া মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকৰ বাবে এক সকাহ হৈ পৰিব জিএছটি হ্ৰাস পোৱা এই বিষয়টো।